মই জিতেন্দ্ৰ চালৈ মোৰ আন এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। এই নিমাই দাস নামৰ এজন ইউটিউবাৰে তেখেতে ফেচবুকৰ দ্বাৰা মোক ইমান বদনাম কৰাত লাগিছে, কিন্তু মই তেওঁক প্ৰণাম জনাইছোঁ দেই। মোতকৈ তেওঁ বয়সস্থ হ'ব, মই আপোনাক দাদা বুলি সম্বোধন কৰিছোঁ। কিন্তু আপুনি ভিডিঅ'বিলাক বনাওঁতে অলপ চাই চিতি বনাব লাগে। আপোনাৰ ভিডিঅ'ৰ দ্বাৰা যাতে উঠি অহা নৱপ্ৰজন্মই কিবা শিকিব পাৰে। আপুনি মই কৈছে যে ভৰলুমুখ থানাৰ মই আলহী হৈছোঁ, আপুনি জানেনে ময়ো আপোনাক মানহানি কেছ দিব পাৰোঁ। আৰু আপুনি কৈছে যে বিহু অসমৰ বিহু কমিটিবিলাকে বিহু মদ খাবৰ কাৰণে পাতে। আপুনি জানেনে অসমৰ বিহু কমিটিবিলাকো আপোনাৰ ওপৰত কেছ দিব পাৰে। কিন্তু মই সকলো কমিটিকে কৈছোঁ দেই, কোনো যাতে কেছ নিদিয়ে, কাৰণ তেওঁ এজন মানসিক ৰোগী। আৰু দাদা আপোনাক মই কৈছোঁ, আপুনি এজন ভাল সাইকোলজিকেল ডাক্তৰ বা মানসিক মানসিক ডাক্তৰক আপুনি দেখুৱাওক। তাৰ কাৰণে যিখিনি খৰচ হয় সেই খৰচ মই বহন কৰিম। আপুনি মোক ইনবক্সত আপোনাৰ নাম্বাৰ দিব, মই আপোনাক যোগাযোগ কৰি আপোনাৰ যিমান ঔষধ ডাক্তৰক দেখুওৱা খৰচ মই গোটেই দিম। কিন্তু সমাজৰ ভালৰ কাৰণে ভিডিঅ' বনাওক। আৰু মই আপুনি যে কৈছে মই এটা সাম্প্ৰদায়িক যুদ্ধ লগাব কি কৈছোঁ, মই কেতিয়াও যোৱা নাই। মই ড্ৰাগছ ভাঙত মই যিটো সম্প্ৰদায়ৰ নাম পাইছোঁ মই সেইটো সম্প্ৰদায়ৰ নাম লৈছোঁ। মই যদি তাতে অসমীয়া খিলঞ্জীয়াৰ নাম পালোঁ হয়, মই অসমীয়া খিলঞ্জীয়াৰো কথা ক'লোঁ হয়। মই যিটো সম্প্ৰদায়ৰ পাইছোঁ মই সেইটো সম্প্ৰদায়ৰ পাইছোঁ। মই কোনো সম্প্ৰদায়ক মই টাৰ্গেট কৰি মই সংঘৰ্ষ লগাব সেনেকুৱা মোৰ কোনো ধৰণৰ মনত ধাৰণা নাই। ভিডিঅ' ক্লিপ আপোনালোকলৈ আগবঢ়াম। আপোনালোকে তেখেতৰ কথাখিনি কি কৈছে ভালকৈ এবাৰ শুনিবচোন। জয় অসম, জয় জুবিন দা, জয় মা কামাখ্যা। শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, মই আজি জিতেন্দ্ৰ চালৈৰ বিষয়ে এই যে আমাৰ আৰ্য নগৰৰ যিটো ঘটনা হৈ গ'ল সেই ঘটনাৰ বিষয়ে ক'ব বিচাৰিছোঁ। জিতেন্দ্ৰ চালৈয়ে আজি কিছুদিনৰ পৰা তেওঁ এই মদ গাঁজা আৰু ড্ৰাগছৰ বিষয়ে অকণমান ৰাইজৰ দৃষ্টিগোচৰ কৰি তেওঁ অ'ত ত'ত ধৰিবলৈ বিচাৰিছিল। কিন্তু এটা বেয়া কাম কৰিছিল, তেওঁ বিহাৰী সম্প্ৰদায়টোক টাৰ্গেট কৰি লৈছিল। এই বিহাৰী সম্প্ৰদায়ক টাৰ্গেট কৰি লওঁতে মই ভিডিঅ'ত কৈছিলোঁ যে কিবা এটা ষড়যন্ত্ৰ আছে। তাৰমানে এই জিতেন্দ্ৰ চালৈয়ে যেতিয়া আমাৰ হিয়াৰামঠৰ জুবিন গাৰ্গৰ মৃত্যু হয় তেতিয়া তেওঁ আতচবাজি ফুটাব নিদিয়াৰ কাৰণে তেওঁ প্ৰতিবাদ কৰিছিল। যেতিয়া প্ৰতিবাদ কৰিলে আমাৰ যিসকল জুবিনৰ ফেম আছিল সেইসকলে এওঁক মানে প্ৰত্যুত্তৰ দিছিল। কিন্তু তেতিয়াই তেওঁ হাৰ মানাৰ কাৰণে তেওঁ হয়তো তেতিয়াই প্ৰতিজ্ঞা কৰিছিল যে তেওঁ এটা কৰিব, তেওঁ নিজে ভাইৰেল হ'ব। ভাইৰেল যদি হৈ যায় আৰু ফেচবুকক আশ্ৰয় কৰি লৈছে, লৈ যদি ভাইৰেল হৈ যায় তেতিয়া ৰাইজে তেওঁক ছাপোৰ্ট কৰিব। আৰু সেইটোৱে হ'বলৈ গ'ল আৰু সেইটোৱে হৈছে। সেইকাৰণে এতিয়া বহুত ৰাইজে তেওঁক ছাপোৰ্ট কৰিছে। অসমৰ বহুতে মানে 90% তেওঁক ছাপোৰ্ট কৰা নাই, কাৰণ তেওঁ এটা ধুৰন্ধৰ আৰু তেওঁ আচলতে এটা 2 নম্বৰী আতচবাজি ব্যৱসায়ী। তেওঁ এই সংক্ৰান্তত আমাৰ গুৱাহাটী স্থিত ভৰলুমুখৰ আলহীও হৈছিল। গতিকে যিয়ে হওক, এই যিদিনাখন আৰ্যনগৰত ঘটনাটো ঘটিল সেইদিনাখন হঠাৎ বিহাৰীবোৰ আহিল, বহুত বিহাৰী আহিল। এতিয়া বিহাৰী কেনেকৈ আহিল আৰু বিহাৰীক কোনে আনিলে? বিহাৰীক আমি আনিছোঁ। ৰাইজ, আপোনালোকে পাহৰি যোৱা নাই, যেতিয়া আমাৰ ভাৰত স্বাধীন হ'ল, এই ভাৰত স্বাধীন হোৱাৰ পাছৰ পৰাই তেতিয়া কংগ্ৰেছ আছিল। কংগ্ৰেছে ৰঙা দলিচা পাৰি দিছিল বাংলাদেশীক। বাংলাদেশী আহিছিল আৰু এইফালে বহিৰাগত আহিছিল। আমাৰ স্বদেশীসকল বহিৰাগতসকল আহিছিল, তাত কোনো বাধা নাছিল। এতিয়া চিঞৰিলে কেনেকৈ হ'ব? সেইটো সময়তে তেওঁলোকে একেবাৰে আহি কেনে গোজালি হৈ গ'ল। তেওঁ পিডি ৱাইজ আহিছে, আহি কৰি আছে। আৰু তেওঁলোকে এতিয়া তেওঁলোকৰ ব্যৱসায় দেখিলেই গম পোৱা যায় যে তেওঁলোকৰ ট্ৰেড লাইচেঞ্চ আছে। সেইবোৰ চালেই গম পোৱা যায়গৈ। এতিয়া হঠাতে এটা কথা কি, এখন গণতন্ত্ৰ দেশটো, এতিয়া সংবিধান এখন আছে। এতিয়া যাকে তাকে যিকোনো কথা ফটকৈ ক'ব নোৱাৰিতো, আৱেগত চব কিছু নহয়গৈতো। এতিয়া আমি কেনেকৈ আনিছোঁ মই কৈ আছোঁ। এতিয়া চাওক, যেতিয়া সেই বহিৰাগত আহিল, বহিৰাগত আহোঁতে যিহেতু কোনো বাধা নকৰিলে, আৰু যেতিয়া আৰু এটা কথা কি, অসমীয়া মানুহে কিবা এটা যেতিয়া ভাল বস্তু এটা পায়, অঙহী বঙহীক আমাৰ নিজৰ মানুহক নকয়, কিন্তু অসমীয়া বহিৰাগতই কিন্তু কয়। সেইকাৰণে কোৱাৰ কাৰণেই সেইসকল আহিল।
আৰু এটা কথা ৰাষ্ট্ৰ হৈছিল এইটো সময়তেই যে অসমীয়া ডেকা গাভৰুৱে ব্যৱসায় নকৰে। এই কথাটো ৰাষ্ট্ৰ হোৱাৰ কাৰণে আৰু আহিল, কাৰণ তেওঁলোকে ব্যৱসায়ৰ প্ৰতি অসমত অৱশ্যে এই বৰপেটা আৰু নলবাৰী তেওঁলোকৰ বাহিৰে বেলেগ আৰু কোনোবা আছে বুলি মই নাজানো, যদিও আছে কম সংখ্যক আছে, কিন্তু বৰপেটা আৰু নলবাৰী, কিন্তু বৰপেটা নলবাৰী আছে, কিন্তু যিমানখিনি থাকিব লাগিছিল সিমানখিনি নাই। এতিয়া আমাৰ বিহাৰী কেনেকৈ সম্প্ৰদায় বেছি হ'ল, এতিয়া ধৰক ঝাৰু দিয়া বিহাৰী, তাৰপিছত মুচি বিহাৰী, চুলি কটা বিহাৰী, তাৰপিছত ধুবি বিহাৰী, তাৰপিছত আপোনাৰ এই মতিহাৰী এইবিলাক বিকা বিহাৰী, তাৰপিছত ঠেলা ৰিক্সা কুলি বুলি ক'লেতো গোটেই সৰ্বভাৰতত কুলি বিহাৰীয়ে কুলি আছে, বেলেগ আৰু একো নাই। এনেকুৱা বহুত আছে। তাৰ উপৰিও তেওঁলোকৰ বিভিন্ন ধৰণৰ দোকান আছে, মেনুফেকচাৰিং দোকান আছে, তেওঁলোকৰ ইণ্ডাষ্ট্ৰী আছে, আৰু ইণ্ডাষ্ট্ৰীত অসমীয়াক নাৰাখে, বিহাৰীক ৰাখে। আৰু মাৰোৱাৰীয়েও আগতে ৰাখিছিল, কিন্তু আগতে মাৰোৱাৰীয়ে অসমীয়া ল'ৰাক ৰাখিছিল, এতিয়া কিয় নাৰাখে মই কৈ আছোঁ। এতিয়া সেইকাৰণে বিহাৰী অকল অসমতে নহয়, গুৱাহাটীতে নহয়, অসমৰ বিভিন্ন ঠাইত, দুই এঠাইৰ বাহিৰে অসমৰ বিভিন্ন ঠাইত বিহাৰী আছে, আৰু অতীতৰ পৰাই আছে। গতিকে এতিয়া সেই প্ৰথম দিনাখন যিটো কাজিয়া লাগিল, তাৰপিছত আমাৰ বীৰ পুৰুষবিলাক আহিল নহয়, তাৰমানে তেওঁলোকে শুই আছিল, কাৰণ একেদিনাই ঘটনা হোৱাৰ লগে লগে আমাৰ এই অসমীয়া মানুহ আহিব নোৱাৰে, অসমীয়া মানুহ নায়েই গুৱাহাটীত। গতিকে সেইকাৰণে বিহাৰীখিনি আছেই, তেওঁলোকে কোনোবাই বিভিন্ন কাম কৰি থাকে, ব্যৱসায় কৰি থাকে, আলু বেপাৰী হওক, নাপিতেই হওক, অমুকেই হওক, তেওঁলোক থাকেই, সেইকাৰণে তেওঁলোকে ফটকৈ ইউনাইটেড হৈ যায়। গতিকে এতিয়া মূল কথাটো এইটোৱেই যে অকল আজি এতিয়া চিঞৰিলে দুজন মানে চবেই চিঞৰি মিছ কল দিছে যে চা আমি আছোঁ, আমি চান্দা তুলিব যাম। আৰু এই এই আমাৰ ব্যৱসায়টো কোনে কৰিব পাৰিলে জানেনে? 1979 যেতিয়া বিদেশী নাগৰিকৰ আন্দোলন হ'ল, তেতিয়া প্ৰফুল্ল মহন্ত ভিগু ফুকনৰ নেতৃত্বত আছুৰ এটা বিশাল আন্দোলন হৈছিল, যিটো বিশ্বব্যাপী আন্দোলন হৈছিল, যিটো না অতীতত হৈছিল না ভৱিষ্যতে কেতিয়াবা হ'ব। তাৰ লগতে জাতীয়তাবাদী আছিল, তাৰ লগতে আলফা আছিল। গতিকে তেওঁলোকে কিন্তু বিদেশীৰ কথাটো পাহৰি গৈ তেওঁলোকে চান্দা তোলা আৰম্ভ কৰিলে। এই চান্দা তুলি 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 অসমীয়াৰ অস্তিত্ব জিভাৰ আগলৈ আনিলে আৰু সকলোৰে শত্ৰু কৰি পেলালে। আৰু সেই ভয়তে মাৰোৱাৰীসকলেও যদি অসমীয়া ল'ৰা ৰাখিছিল, তাৰপিছত নাৰাখা হ'ল, কাৰণ আৰু কোনেও নাৰাখিব। ৰাখিলে অসমীয়া ল'ৰাটোৱে যদি কৈ দিয়ে যে ইমান টকা আছে, ইমান সম্পত্তি আছে, তেতিয়া আলফা আহিব, জাতীয়তাবাদী আহিব, আৰু আছু আহিব, আহি কেনে অত্যাচাৰ কৰিব। সেইকাৰণেই মাৰোৱাৰীয়ে যদিও এতিয়াও তথাপি কিবা ৰাখে, কিন্তু মেক্সিমামে নাৰাখে। আৰু এটা কি হৈ গ'ল, এই আছুৰ আন্দোলনতেই শিলিগুৰি ধন্য হৈ গ'ল। শিলিগুৰি একদম ডাঙৰ ইণ্ডাষ্ট্ৰী টাউন হৈ গ'লগৈ। তাৰ কাৰণে এই নিপুংসকলৰ কাৰণে। গতিকে ৰাইজ শুনক, কিন্তু এই যে আছু জাতীয়তাবাদী আলফাৰ মাজত কিন্তু কেইটামান হীৰাৰ টুকুৰা আছিল, যিকেইটা হীৰাৰ টুকুৰাক এই ধুৰন্ধৰবিলাকে ছাবচাইড কৰি ৰাখিছিল, তেওঁলোকক মাত মাতিব দিয়া নাছিল। সেইকাৰণে মই এতিয়া নৱপ্ৰজন্মক হাতযোৰ কৰি কৰযোৰ কৰি অনুৰোধ কৰিছোঁ, তোমালোক আগুৱাই আহা, আৰু সেই বৃদ্ধসকলক বাদ দিয়া। বৃদ্ধসকলক যদি বাদ নিদিয়া, তেতিয়াহ'লে তোমালোকৰ নিপুংসতাৰ পৰিচয় হ'ব, কাৰণ তাৰমানে তোমালোকে নোৱাৰা। সেইকাৰণে নতুন উদ্যমেৰে, নতুন তেজেৰে তোমালোকে আহি কিনে অসমখনক ৰক্ষা কৰা। যিখন অসমত যিটো বিচাৰি বাট সেইটোৱেই পাবা। গতিকে সদৌ শেষত অসমৰ ৰাইজ, আৰু এটা কথা, অসমখন উন্নতি কৰাৰ কাৰণে যিবোৰ হোমৱৰ্ক কৰিব লাগে মই কিন্তু ক'তো দেখা নাই। খালি বিহুত চান্দা তুলি কেনে মদৰ বটলটো ঠিক থাকে, কোনো নতুনত্ব একো নাই, দুই এখনৰ বাহিৰে। চবৰ কথাতে দুই এখন বাহিৰ থাকে। গতিকে তাৰ বাহিৰে মেক্সিমাম বিহুতলী বন্ধ কৰি দিব লাগে। এইবিলাক চান্দা তুলি তুলি মানুহক হাৰাশাস্তি কৰি কেনে নিজৰ পকেট গৰম কৰিবৰ কাৰণে আৰু মদ খাবৰ কাৰণে তোমালোকে এইবিলাক পাতা। গতিকে অসমক যদি ৰক্ষা কৰিব ইচ্ছা আছে, তেতিয়াহ'লে অসমখন ৰক্ষা কৰা। আৰু সদৌ শেষত, যিহেতু এতিয়া সেই ছাৰ ছাদুল্লাহ প্ৰধানমন্ত্ৰীৰ পৰা
তাৰপিছত আমাৰ হেৰি গোপীনাথ বৰদলৈ যে মুখ্যমন্ত্ৰী হ'ল তেতিয়াৰ পৰা আমাৰ তৰুণ গগৈ ডাঙৰীয়ালৈকে এই এজনেই মুখ্যমন্ত্ৰী পাইছোঁ, এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, যাৰ মানে তেওঁ সৰ্বগুণৰ অধিকাৰী, অৱতাৰী পুৰুষ হিচাপে আহিছে। তেওঁ যদি কাৰোবাৰ কিবা ক'বলগীয়া আছে ভাল মতে তেওঁ কওক আৰু তেওঁক শান্তিৰে কাম কৰিবলৈ দিয়ক, যাতে আৰু যদি তোমালোকৰ কিবা বদলাব ইচ্ছা আছে 3 বছৰ, এইবাৰ 3 বছৰ তোমালোকে চেঞ্জ কৰা, আমি ক'বলৈ নাযাওঁ, তেতিয়ালৈকে তেওঁ যাতে শান্তিৰে কাম কৰিবলৈ দিয়ে। আৰু সদৌ শেষত নৱপ্ৰজন্মক মই কৰজোৰে অনুৰোধ কৰিছোঁ, তোমালোক আগুৱাই আহিলে আমাৰ অসমখন ৰক্ষা হ'ব। ধন্যবাদ।